সকলোকে নমস্কাৰ জনাই মই প্ৰয়াসী আজি আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ সৰিয়হ আৰু বিলাহীৰ সৈতে ফুলকবিৰ এখন খুব সুন্দৰ তৰকাৰী। তাৰ বাবে মোক লাগিব এটা ফুলকবি, এটা মিডিয়াম চাইজৰ বিলাহী, কেইটামান সৰিয়হ তিয়াই থৈছিলোঁ, অকণমান নহৰু, 3টা কেঁচা জলকীয়া আৰু এটা পিঁয়াজ। আৰু মছলাৰ হিচাপত মই ব্যৱহাৰ কৰিছোঁ হালধি গুড়ি, ধনিয়া পাউডাৰ, অকণমান জিৰা পাউডাৰ আৰু নিমখটো আমাক লাগিবই। এখন কেৰাহী পাতিলোঁ, তাতে অলপমান 1.5 চামুচমান তেল দিছোঁ আৰু লগতে মই এতিয়া সেই পিঁয়াজ, নহৰু, বিলাহী আৰু জলকীয়া গোটেইখিনি অকণমান সময় ভাজি ল'ম। আৰু ভাজি মই তাৰপাছত ইয়াত মই মিক্সিত ঠাণ্ডা হোৱাৰ পাছত এটা পেষ্ট বনাই ল'ম। আচলতে ফুলকবি বহুতে এনেদৰে খাইছে আৰু কিন্তু মই বনাইছিলোঁ যিহেতু সেইটো কাৰণে আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু লগতে এই বিলাহীখিনি ভাজি লোৱাৰ পাছত এটা পেষ্ট বনালোঁ, লগতে এটা মছলাৰ পেষ্ট, লগতে আৰু অকণমান এটা সৰিয়হৰ পেষ্ট মই এক্সট্ৰাকৈ বনাইছিলোঁ আৰু ফুলকবিখিনি বইল কৰি লৈছিলোঁ আৰু অকণমান তেল দিলোঁ। তেলতে আকৌ মই এতিয়া সেই বিলাহীৰ যিখিনি পেষ্ট সেই পেষ্টখিনি এড কৰি দিলোঁ। তাৰপাছত অলপ সময় মই ভাজিম, কিয়নো আপুনি ইয়াতে মছলাখিনি তাৰপাছত দি দিব। তাৰপাছত যেতিয়া আপুনি যিমান সময় ভাজিব সিমান সময় আচলতে ভজাৰ পাছত টেষ্টটো খুব ধুনীয়া আহে। আৰু আপোনালোকে মোক একেবাৰে ক্ষমা কৰিব, মোৰ অকণমান শৰীৰ অসুস্থ হোৱাৰ কাৰণে মোৰ ভইচটো ফাটি আহিছে আৰু তাৰ কাৰণে আপোনালোকে মোক ক্ষমা কৰিব। তাৰপাছতে মই ইয়াতে মছলাৰ যিখিনি পেষ্ট মানে জিৰা, ধনিয়া, হালধি গোটেইখিনি অলপমান পানীৰ সৈতে গুলি মই ইয়াতে এড কৰিলোঁ। আৰু ইয়াতে আপোনালোকে যিটো কাশ্মীৰী ৰেড মিক্স পাউডাৰ সেইটো এড কৰিব পাৰে, কিন্তু মোক কালাৰৰ কোনো প্ৰয়োজন নাই আৰু মই পেকেটিং মছলা খুব বেছিকৈ ব্যৱহাৰ নকৰোঁ, খুব কমকৈহে ব্যৱহাৰ কৰোঁ। আৰু তাৰপাছত মই ইয়াতে এড কৰি দিম যিটো সৰিয়হৰ পেষ্ট, সেই পেষ্টটো এড কৰি দিম, কিয়নো সৰিয়হখিনি ইয়াত একেলগে দিলে আচলতে টেষ্টটো বেলেগকৈ আহে আৰু যদি বেলেগ কৰি দিওঁ তেতিয়া অলপমান বেলেগ হয়। আৰু ধুনীয়াকৈ এই সৰিয়হখিনি দিয়াৰ পাছতো মই 5 মিনিটমান সময় এনেদৰে লৰাই ভাজি এখন ঢাকনাৰে সৈতে মই ঢাকি ৰাখিম। আৰু তাৰপাছত মই ইয়াতে 1.5 গিলাচমান পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজৰ হিচাপত দিব। মই আজি পানীখিনি অলপমান বেছিকৈ দিলোঁ। তাৰপাছত ইয়াতে মই এড কৰিলোঁ অলপমান নিমখটো আগতীয়াকৈ নিদিব। আৰু তাৰপাছত সেই বইল কৰি লৈছিলোঁ এটা ফুলকবি মই এটা চিটি মাৰি অলপ সময় বইল কৰি লৈছিলোঁ আৰু তাৰপাছত মই ইয়াতে সেই বইল কৰি থোৱা ফুলকবিখিনি দি দিলোঁ। আৰু বইল কৰোঁতে আপোনালোকে কোনো ধৰণৰ নিমখ ইয়াত ব্যৱহাৰ নকৰিব আৰু মাত্ৰ এটা চিটি দিব, কিয়নো বহুত চিটি দিলে আচলতে ফুলকবিখিনি ভাগি যোৱাৰ চান্স থাকে। আৰু তাৰপাছতে মই এই ফুলকবিখিনি অলপ সময় লৰাই মানে মছলাখিনিত সোমাই যোৱাকৈ ধুনীয়াকৈ লৰাই আলোঁ। তাৰপাছতে মই এখন ঢাকনাৰ সৈতে আকৌ 5 মিনিট সময় ঢাকি ৰাখিম অলপমান উতল অহালৈ। তাৰপাছত এইখিনি যেতিয়া উতল আহিব আপুনি গৰমে ভাতৰ সৈতে পৰিৱেশন কৰিব পাৰিব। আৰু যিসকল অভিজ্ঞ ব্যক্তি সেইসকলে মোতকৈ বেছি ভালকৈ ৰান্ধিব জানে, মই মাত্ৰ চেষ্টাহে কৰিছোঁ আৰু আপোনালোকৰ মাজলৈ যিহেতু মই ভিডিঅ' আগবঢ়াওঁ সেইটো কাৰণে মই দিবলৈ মাত্ৰ চেষ্টা কৰিছোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ। সকলো কুশলে থাকক, তেনেহ'লে পুনৰ আহিম।